গুৱাহাটীত উত্তৰ পূৰ্বৰ প্ৰথম বৈদ্যুতিক শ্মশান কম খৰচ কম সময়ত সম্পন্ন হ'ব শেষকৃত্য জিএমচি আৰু জিএমডিৰ মাজত বুজাবুজি চুক্তি 5 বছৰৰ অন্তত মুকলি হ'ল মহানগৰীৰ উলুবাৰী আৰকে মিছন পথৰ বৈদ্যুতিক শ্মশান 2015 চনতে জিএমডিয়ে অনুমোদন জনোৱা এই বৈদ্যুতিক শ্মশানৰ আধাৰশিলা স্থাপন 2017 চনৰ 30 ডিচেম্বৰত কৰা হৈছিল নিৰ্মাণৰ দায়িত্ব মেছাৰ্ছ জুলুজুৰ নিৰ্মাণ ব্যয় 5 কোটি 9 লাখ টকা সোমবাৰে এই অত্যাধুনিক বৈদ্যুতিক শ্মশান আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আধা ঘণ্টাৰ ভিতৰত এজন ব্যক্তিক দাহ কৰিব পৰা যাব বৈদ্যুতিক শ্মশানত শ্মশানখনৰ সামগ্ৰিক দায়িত্ব বুজাবুজি চুক্তিৰ জৰিয়তে অৰ্পণ কৰা হয় গুৱাহাটী পৌৰ নিগমক উলুবাৰীত এই যেটো ইলেক্ট্ৰিক ক্ৰিমেটৰিয়া আমাৰ বিদ্যুৎ চালিত শৱদাহ ক্ষেত্ৰ এই শৱদাহ ক্ষেত্ৰখনৰ প্ৰকল্পটো আমাৰ জিএমডিৰ মাধ্যমেৰে আমি ৰূপায়িত কৰিছোঁ আৰু এই প্ৰকল্পত সৰ্বমুঠ আমাৰ 5 কোটি 9 লাখ টকা ধাৰ্য কৰা হৈছে তাৰে সৰহসংখ্যক কাম আমাৰ হৈ গৈছে এই শ্মশানখনৰ মাধ্যমেৰে আমি এই যেটো এটা মহামাৰীৰ মাজত আমি আছো এই মহামাৰীৰ সময়ত যিসকল আমাৰ মাজৰে দুৰ্ভগীয়া আত্মাই প্ৰাণ ত্যাগ কৰিছে তেখেতসকলৰ শৱদাহৰ ক্ষেত্ৰত হোৱা যেটো এটা অসুবিধা সেই অসুবিধাটো দূৰ হ'ব মন কৰিবলগীয়া যে এতিয়াৰে পৰা কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ শেষকৃত্য সম্পন্ন কৰা হ'ব এই বৈদ্যুতিক শ্মশানতে যি সময়ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ ক্ষেত্ৰত শ্মশান কমিটিসমূহে বিৰোধ কৰা দেখা গৈছে তেনে ক্ষেত্ৰত এই অত্যাধুনিক বৈদ্যুতিক শ্মশানে বহু পৰিমাণে সকাহ দিব প্ৰশাসন তথা শ্মশান সমিতিসমূহক ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সহযোগত ববিতা গগৈ আৰু ইমৰান আলী ৰিপৰ্ট প্ৰাগ নিউজ